অমিত শ্বাহে তেওঁৰ ওপৰত যিটো কেছ আছিলে সেই কেছটো লয়াগৰাকীক মাৰি দিলে বুলি বিজেপি সকলোৱে জানে বুলি বিজেপি দলৰ সাংসদ যে সুব্ৰমণ্যম স্বামীয়ে কৈ আছে। অসমৰ মুখ্যমন্ত্ৰীও কংগ্ৰেছত থাকোতে হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত আৰু তাৰ পৰৱৰ্তী তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালত তেওঁৰ এগেইনষ্টত থকা টাডা গোচৰ আৰু তেওঁৰ এগেইনষ্টত থকা এক্সটৰ্চনৰ গোচৰৰ কাগজবিলাক আদালতৰ পৰা আৰু থানাৰ পৰা চাৰ্জশ্বিট বিলাকে নাইকিয়া কৰি পেলালে। এনেকুৱা ধৰণৰ জঘন্য মাফিয়া যিবিলাক ৰাজনীতিক, সেই মাফিয়া ৰাজনীতিক বিলাকে এতিয়া আমাৰ ৰাজ্যখনৰ লাখ লাখ মানুহৰ ভোটৰ অধিকাৰ কৰ্তন কৰিবলৈ ব্যৱস্থা লৈছে। ৰিজাৰ্ভ বেংকটো তেওঁলোকৰ দখলত লৈ লৈছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ বিলাক আগতে ইকনমিষ্ট দিছিলে, আজিকালি তেওঁলোকৰ RSSৰ মানুহ দিয়ে ডাইৰেক্ট। JNUৰ পৰা আৰম্ভ কৰি গোটেই ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় বিলাকত 2 নম্বৰ বিলাক ভাইচ চেঞ্চেলৰ বিলাক দিছে। IITৰ গোটেই ডাইৰেক্টৰ বিলাক সব বিলাক তেনেকুৱা কৰি দিলে। মুঠতে এটা এটা অনুষ্ঠান যিবিলাক সাংবিধানিক অনুষ্ঠান সেই আটাইবিলাক তেওঁলোকে এনেকে দখল কৰি পেলায়। সেইকাৰণে আপোনালোক সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছো, হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ নিচিনা মাফিয়া ৰাজনীতিকৰ পৰা এই দেশ বচাওক। দেশৰ জনতাৰ ভোটাধিকাৰ, আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিবলৈ ওলাই আহক। আমাৰ দেশৰ গণতন্ত্ৰ আৰু আমাৰ দেশৰ সংবিধান আৰু আমাৰ দেশ আৰু আমাৰ জাতিক বচাবৰ কাৰণে আপোনালোক ওলাই আহক আৰু সকলোৱে মাৰ বান্ধি বিজেপিৰ বিৰুদ্ধে থিয় দিয়ক। নহলে দেশ নাবাচে। আমি একেলগে যুঁজিব লাগিব, আমি একেলগে আগবাঢ়িব লাগিব আৰু আমি জিকিব লাগিব। এইবাৰৰ নিৰ্বাচনটো যে এটা প্ৰশাসনত পৰিণত হ'ব, এইটো ডাইৰেক্টলি বিজেপিৰ মেনিপুলেশ্যন কৰা এটা যে নিৰ্বাচন হ'ব, এইটো এতিয়া দেখিব পৰা গৈছে। বৈধ ভোটাৰ বিলাকৰ নাম কৰ্তন কৰিবৰ কাৰণে যি অশুভ নীতি লৈছে, সেইটো আচলতে আমাৰ সকলো গণতান্ত্ৰিক ব্যক্তিকে চিন্তিত কৰি পেলাইছে। এই কাণ্ডটো সংগঠিত কৰিবৰ কাৰণে বিজেপিয়ে ভুৱা কিছুমান মানুহৰ নামত কিছুমান কমপ্লেইনেণ্ট, অভিযোগকাৰী তৈয়াৰ কৰি, য'ত এজন মানুহৰ এগেইনষ্টতহে কমপ্লেইন কৰিব পাৰে, তাত অবৈধভাৱে 100 বা 200 বা কৰবাত 1000 লৈকে মানুহ কমপ্লেইন কৰিছে আৰু 2 নম্বৰীকে কৰা সেই কমপ্লেইন বিলাকৰ ওপৰত ভিত্তি কৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইলেকশ্যন অফিচ বিলাকৰ পৰা নটিচ জাৰি কৰিছে যে আপোনালোকৰ এই ভোটটোৰ সম্পৰ্কে সন্দেহ আছে। কৰবাত জীয়াই থকা মানুহজনক মৃত বুলি দিছে। হাজাৰ হাজাৰ মানুহ, এজন দুজন মানুহ নহয়, অতি কমেও 10-12 লাখ ভোট তেওঁলোকে কাটিবৰ কাৰণে গোটেই প্লেনটো কৰিছে। এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰটো হ'ল ভোটাধিকাৰ। এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক অধিকাৰটো অবৈধভাৱে 2 নম্বৰী কৰি কাটি নাইকিয়া কৰি দিবৰ কাৰণে যিটো প্ৰচেষ্টা লৈছে, এইটো হ'ল সম্পূৰ্ণৰূপে সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী এটা ঘটনা। বৈধ এজন মানুহৰ ভোট নাইকিয়া কৰি দিয়াৰ ঘটনা আৰু 2 দিন মানৰ পাছত আকৌ দেখিব যে অবৈধ বহুত মানুহৰ নাম তাত অন্তৰ্ভুক্ত কৰি দিয়াৰ ঘটনা। এই ঘটনাটোৰ জৰিয়তে এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ যিটো অধিকাৰ, ভোটাধিকাৰ, সেই ভোটাধিকাৰটো নাইকিয়া কৰি দিব খোজা হৈছে। এওঁলোকে সংবিধান নামানে, এওঁলোকে সংবিধানৰ মূল কথাবিলাক, গণতন্ত্ৰ, সমতা, ধৰ্মনিৰপেক্ষতা, সমাজবাদ, এই শব্দবিলাকক এওঁলোকে নাইকিয়া কৰিব খোজে। এওঁলোকে সংবিধানখন নাইকিয়া কৰি দিব খোজে, সংবিধানখন বদলাই দিব খোজে, এওঁলোকে নিৰ্বাচন আয়োগক নিজৰ মতে খটুৱাব খোজে, এওঁলোকে সুপ্ৰিম কোৰ্টক সম্পূৰ্ণৰূপে নিজৰ ধৰণে ব্যৱহাৰ কৰে। মোৰ নিজৰ ক্ষেত্ৰতে NIA কেছটোত আকৌ কেনেকে ৰাখি থলে, তাৰ কাৰণে কাক সুপ্ৰিম কোৰ্টৰ জাষ্টিচ দিম বুলি প্ৰতিশ্ৰুতি দিছে, জাজ দিম বুলি প্ৰতিশ্ৰুতি দিছে, কাক আকৌ হাইকোৰ্টৰ জাজ বনাম বুলি প্ৰতিশ্ৰুতি দি মোৰ বিৰুদ্ধে এনেকুৱা কাম কৰিছে, সেইবিলাক এসময়ত মই ভৱিষ্যতে কমগে। সব খবৰ মোৰ হাতত আছে। কোৰ্টৰ ডিচিশ্যন বিলাকো তেওঁলোকে, কোৰ্টৰ ভাৰ্ডিক্টটো, অৰ্ডাৰটো তেওঁলোকে বদলাই দিয়ে। আৰু জাষ্টিচ লয়া বোলা মানুহগৰাকীক যে অমিত শ্বাহে হত্যা কৰা বুলি বিজেপি দলৰ সাংসদ যে সুব্ৰমণ্যম স্বামীয়ে কৈ আছে। অমিত শ্বাহে তেওঁৰ ওপৰত যিটো কেছ আছিলে সেই কেছটো লয়াগৰাকীক মাৰি দিলে বুলি বিজেপি সকলোৱে জানে বুলি হেৰিয়ে কৈ আছিলে। ঠিক তেনেকে আপোনালোকে নিশ্চয় জানে যে অসমৰ মুখ্যমন্ত্ৰীও কংগ্ৰেছত থাকোতে হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত আৰু তাৰ পৰৱৰ্তী তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালত তেওঁৰ এগেইনষ্টত থকা টাডা গোচৰ আৰু তেওঁৰ এগেইনষ্টত থকা এক্সটৰ্চনৰ গোচৰৰ কাগজবিলাক আদালতৰ পৰা আৰু থানাৰ পৰা চাৰ্জশ্বিট বিলাকে নাইকিয়া কৰি পেলালে। এনেকুৱা ধৰণৰ জঘন্য মাফিয়া যিবিলাক ৰাজনীতিক, সেই মাফিয়া ৰাজনীতিক বিলাকে এতিয়া আমাৰ ৰাজ্যখনৰ লাখ লাখ মানুহৰ ভোটৰ অধিকাৰ কৰ্তন কৰিবলৈ ব্যৱস্থা লৈছে। ৰিজাৰ্ভ বেংকটো তেওঁলোকৰ দখলত লৈ লৈছে। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ বিলাক আগতে ইকনমিষ্ট দিছিলে, আজিকালি তেওঁলোকৰ RSSৰ মানুহ দিয়ে ডাইৰেক্ট। JNUৰ পৰা আৰম্ভ কৰি গোটেই ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় বিলাকত 2 নম্বৰ বিলাক ভাইচ চেঞ্চেলৰ বিলাক দিছে। IITৰ গোটেই ডাইৰেক্টৰ বিলাক সব বিলাক তেনেকুৱা কৰি দিলে। মুঠতে এটা এটা অনুষ্ঠান যিবিলাক সাংবিধানিক অনুষ্ঠান, সেই আটাইবিলাক এওঁলোকে এনেকে দখল কৰি পেলায়। ঠিক তেনেকে ভাৰতবৰ্ষৰ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰ, ভোটাধিকাৰ, সেই ভোটাধিকাৰক এতিয়া নাইকিয়া কৰি দিবৰ কাৰণে এই ব্যৱস্থা লৈছে। এইটো হ'ল মাফিয়া ৰাজনীতি, এইটো হ'ল স্বৈৰতন্ত্ৰ।
এইটো হল ফেচিবাদ। গতিকে ইয়াৰ বিৰুদ্ধে যদি আমি ভালকে মাত নামাতো আৰু ইয়াক যদি ৰেজিষ্ট কৰিব নোৱাৰো, তেতিয়াহ'লে ইলেকশ্যন খেলাৰ অৰ্থ কি? যদি এটা সমষ্টিত 20,000 ভোটাৰ হয় কৰ্তন কৰি নাইকিয়া কৰি দিলে, নহলে বা নতুন ভোটাৰ তাত ভৰ্তি কৰি দিলে। 20,000 ভোট যদি অপজিশ্যনৰ নাইকিয়া কৰি দিলে, বিজেপিৰ লাভ হল 40,000 ভোট। সেইটো নাইকিয়াই কৰি দিলে, কাৰণ সেইটো কংগ্ৰেছে পালেহেঁতেন, ৰাইজৰ দলে পালেহেঁতেন, অপজিশ্যনে পালেহেঁতেন। 20,000 ভোট নাইকিয়া কৰি দি 40,000 তেওঁলোকে লাভ খাই দিলে। এই যে 40,000টা ভোটৰ যদি লাভ খাই দিয়ে, তাৰপিছত অপজিশ্যনে জিকিব কেনেকে কওক? তাৰমানে যিটো কাম বিহাৰত হৈছিলে, যিটো কাম মহাৰাষ্ট্ৰত হৈছিলে, যিটো কাম হাৰিয়ানাৰ নিৰ্বাচনত হল, যিটো কাম দিল্লীৰ নিৰ্বাচনত হল, সেই একেটা কাম এইবাৰ 2026 চনৰ নিৰ্বাচনত অসমত কৰিব খুজিছে। আৰু অসমত এই কামটো কৰি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহে এই কামটো কৰি অসমতো গণতান্ত্ৰিক ব্যৱস্থাটো সম্পূৰ্ণৰূপে প্ৰশাসনত পৰিণত কৰি দিব খুজিছে। সেইকাৰণে ৰাইজে যদি মাত্ৰা মাতে, তেতিয়াহ'লে এতিয়া আৰু কোনো বিকল্প নাই। গতিকে মই আপোনালোকক সকলোকে আকৌ এবাৰ কৈছো, বিজেপিয়ে আমাৰ দেশৰ সংবিধান, আমাৰ দেশৰ সাংবিধানিক অধিকাৰ, ভোটাধিকাৰক সম্পূৰ্ণৰূপে ধ্বংস কৰি নাগৰিকৰ আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰটো নাইকিয়া কৰি দিব খুজিছে। আৰু তাৰ জৰিয়তে 2026 চনৰ নিৰ্বাচনটো তেওঁলোকে জিকিব খুজিছে ভোট চুৰি কৰি। হিমন্ত বিশ্ব শৰ্মাই ইমান উন্নয়ন কৰিলো, ইমান উন্নয়ন কৰিলো, ইমান উন্নয়ন কৰিলো কৰি থাকিলে, কিন্তু এতিয়া যেতিয়া দেখিলে যে আমি অপজিশ্যন বিলাক লগ হৈ গলো আৰু অপজিশ্যন বিলাক লগ লাগি এবাৰ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ফাইট কৰি, তেতিয়া তেওঁৰ ৰাস্তাটো ললে ভোট চুৰি কৰাৰ পথ। হিমন্ত বিশ্ব শৰ্মা ভোট চোৰত পৰিণত হল। হিমন্ত বিশ্ব শৰ্মাই ভোট চুৰ কৰি আকৌ এবাৰ মুখ্যমন্ত্ৰী হবৰ কাৰণে চেষ্টা কৰা আমি দেখিলো। তেওঁৰ লাজ নাই, গতিকে তেওঁকতো আৰু কৈ থাকি একো লাভ নাই। মই ভাবো যে যিকোনো এজন সন্মান থকা মানুহ, লাজ থকা মানুহ, মিনিমাম কনচাইন্স বুলি কয় যিটো মূল্যবোধ, মিনিমাম বিবেচনা থকা মানুহে মানে এনেকুৱা কাম কৰিব নোৱাৰে। তেওঁ পদবীৰ পৰা নিশ্চয় পদত্যাগ কৰিলেহেঁতেন, কিন্তু এনেকুৱা নীলাজ মানুহকতো আৰু সেইবিলাক কথা কৈ লাভ নাই এতিয়া। গতিকে এতিয়া কথাটো হল, কেনেকৈ আমি বৈধ ভোটাৰ বিলাকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ বিচৰা কথাটোক কেনেকৈ বাধা দিব পাৰো। কোৰ্টৰ ওচৰলৈও যাব লাগিব নিশ্চয়, আমি কেছ দিব লাগিব কোৰ্টতো চাগে। কিন্তু আপোনালোকে সমগ্ৰ অঞ্চলত য'ত এনেকুৱা ধৰণৰ কমপ্লেইন পেটিশ্যন আপোনালোকৰ ওপৰত পেলাইছে, আপোনালোক সকলোৱে সমদলে গৈ যি কাৰ্যালয়ৰ পৰা নটিচ আহিছে, সেই কাৰ্যালয়ত অতি সোনকালে আপোনালোকৰ নিজৰ বক্তব্য, আপোনালোকৰ অৱস্থান, আপোনালোকৰ হিয়াৰিংটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এতিয়া ডাঙৰ প্ৰব্লেমটো হ'ব যে যিবিলাক মানুহ বাহিৰত গৈ কাম কৰি আছে, কোনোবাই বেংগলোৰ, কোনোবাই চেন্নাই, কোনোবাই কেৰেলা, কোনোবাই ফুৰিবলৈ গৈছে, কোনোবাই বেলেগ প্ৰগ্ৰেমত গৈছে, সেই মানুহবিলাকে ইমান কম সময়ৰ ভিতৰত কেনেকে কৰিব কওক? আৰু আটাইতকৈ ডাঙৰ কথা কি কৰিছে এতিয়া জানেনে? কিছুমান মানুহক অনলাইনতে তেওঁলোকৰ ওপৰত কমপ্লেইন কৰা দেখুৱাইছে। এতিয়া যিমানখিনি কমপ্লেইন দিলেই, এইটো কমপ্লেইন কৰাৰ টাইমটো গুচি গ'ল। গুচি যোৱাৰ পাছত ৰাতি তেওঁলোকে অফিচত বহি আকৌ কিছুমান মানুহক অনলাইনতে তেওঁলোকৰ ওপৰত কমপ্লেইন কৰা দেখুৱাব। আৰু তেওঁলোকৰ ওচৰলৈ নটিচ পঠোৱা অনলাইনতে দেখুৱাব। পৰিয়ালটোৱে গমেই নাপাব যে তেওঁলোকৰ ওপৰত নটিচ গ'ল, তেওঁলোকে হিয়াৰিং দিবলৈও নাহিব, আৰু তাৰ ফলস্বৰূপে মতো তেওঁলোক এবচেণ্ট থকা বুলি কৈ, হিয়াৰিঙত এবচেণ্ট থকা বুলি কৈ তেওঁলোকৰ ভোটাৰ অধিকাৰটো নাইকিয়া কৰি দিব। এইবিলাক বেকডেটত কৰি আছে এতিয়া বিজেপিয়ে। এইটো এটা অত্যন্ত ভয়ংকৰ ঘটনা। আৰু সেইকাৰণে মই আপোনালোক সকলোকে, যি সঁচাকে গণতন্ত্ৰৰ মূল্য বুজে, যাৰ মিনিমাম ৰাজনৈতিক চেতনা আছে, যি সঁচাকে বিবেচক নাগৰিক, দায়িত্বশীল নাগৰিক, আৰু আমাৰ দেশখনক ভাল পায় আৰু দেশখন বচাব খোজে, মই প্ৰত্যেকজন নাগৰিকক দল মত নিৰ্বিশেষে সকলোকে মই হাতজোৰ কৰি প্ৰাৰ্থনা জনাইছো, আপোনালোক ওলাই আহক। য'ত য'ত এই ঘটনা ঘটিছে সমগ্ৰ ৰাইজ ওলাই আহি সেই অফিচত আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰক। সেই অফিচত যাৰ নামত নটিচ আহিছে তেওঁলোকক সাক্ষ্য দিবলৈ দিয়ক, শুনানি দিবলৈ দিয়ক, আৰু বাকীবিলাকে প্ৰতিবাদ সাব্যস্ত কৰক। নহলে এইবাৰ 2026 চনৰ নিৰ্বাচনটো এনেই গুচি গ'ল। মিছাকে হাইজেক কৰি এনেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন আকৌ জিকি যাব। গতিকে এই ভয়ংকৰ সত্য মই আপোনালোকৰ আগত আকৌ এবাৰ প্ৰকাশ কৰিলো। অকল আপোনালোকৰ ওপৰতে দায়িত্ব এৰিব খোজা নাই, আমিও কৰিম। সেইকাৰণে আপোনালোক সকলোকে বিনম্ৰভাৱে প্ৰাৰ্থনা কৰিছো, হে ৰাইজ, গণতন্ত্ৰ ৰক্ষা কৰিবলৈ ওলাই আহক। হে ৰাইজ, হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ নিচিনা মাফিয়া ৰাজনীতিকৰ পৰা এই দেশ বচাওক। হে ৰাইজ, দেশৰ জনতাৰ ভোটাধিকাৰ, আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰিবলৈ ওলাই আহক। হে ৰাইজ, আমাৰ দেশৰ গণতন্ত্ৰ আৰু আমাৰ দেশৰ সংবিধান আৰু আমাৰ দেশ আৰু আমাৰ জাতিক বচাবৰ কাৰণে আপোনালোক ওলাই আহক, আৰু সকলোৱে মাৰ বান্ধি বিজেপিৰ বিৰুদ্ধে থিয় দিয়ক। নহলে দেশ নাবাচে। আমি একেলগে যুঁজিব লাগিব, আমি একেলগে আগবাঢ়িব লাগিব, আৰু আমি জিকিব লাগিব। আমি যুঁজিম, আমি জিকিম। জয় আই অসম।